So good morning everyone. Welcome once again to my YouTube channel Data Maths Assam. So আজি আমি এই ভিডিওটোত তোমালোকৰ ৰিকুৱেষ্ট মৰ্মে so BSc 5th semester Multivariate যিখন calculus পেপাৰ আছে সেই পেপাৰ 1 মই লেকচাৰ 1 টো প্ৰভাইড কৰিম আৰু এই লেকচাৰ 1 ত যিকেইটা টপিক কভাৰ কৰিম সেই টপিক কেইটাৰ বিষয়ে মই অলপ কৈ দিব বিচাৰিছো টপিক কেইটা তোমালোকে ভালকে ডিটেইলছত বুজি পাবা মই ডিটেইলছত এক্সপ্লেইন কৰিম উইথ এক্সাম্পলছ আৰু তোমালোকে ভিডিওবোৰ যদি ভাল লাগে তো সেই ভিডিওবোৰ শেষলৈকে চাবলৈ চেষ্টা কৰিবা আৰু লগতে তোমালোকৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিবা চ' টপিক কেইটাৰ ভিতৰত ফাৰ্ষ্ট যিটো টপিক মই লৈছোঁ তো ডেফিনেশ্যন অফ ফাংচন অফ টু ভেৰিয়েবল ফাংচন অফ টু ভেৰিয়েবলছ চ' নেক্সট যিটো পঢ়াম সেইটো হৈছে যি টপিক হৈছে কি চ' ডেফিনেশ্যন অফ ডমেইন ইন range and range of function of two variables, and third হৈছে level surface কি হয় ঠিক আছে সো এইকেইটা টপিক আমি আজি এই ভিডিওটোত কভাৰ কৰিব চেষ্টা কৰিম সো ফাৰ্ষ্ট আমি আহোঁ সো ডেফিনেশ্যন অফ ফাংচন অফ টু ভেৰিয়েবলছ ঠিক আছে সো এই ডেফিনেশ্যনটো চাই লওঁ সো ফাংচন অফ টু ভেৰিয়েবলৰ ডেফিনেশ্যনটো কি হয় আৰু যদি কিবা ডাউট থাকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে তো এ ফাংচন অফ টু ভেৰিয়েবল a function of two variables is a rule that assigns exactly one real number to each ordered pair xy from a given domain. তো এই ডেফিনেশ্যনটোৰ পৰা কি বুজি পাওঁ আমি সো এ ফাংচন অফ টু ভেৰিয়েবলছ ইজ এ ৰুল তো এইটো এটা ৰুল হয় ডেট এছাইনছ এক্সেক্টলি ওৱান ৰিয়েল নম্বৰ ই কি কৰে এক্সেক্টলি এটা ৰিয়েল নম্বৰ এছাইন কৰে টু উইচ অৰ্ডাৰ পেয়াৰ এক্স ৱাই তো প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ এক্স ৱাইৰ বাবে ফ্ৰম এ গিভেন ডমেইন ঠিক আছে তো মিনিংটো কি হ'ল যে সো ইট ইজ বেচিকেলি সেম এজ ফাংচন অফ ওৱান ভেৰিয়েবল তো ফাংচন অফ ওৱান ভেৰিয়েবলত আমি কি পাইছিলোঁ তো ফাংচন অফ ভেৰিয়েবল ওৱান ভেৰিয়েবল কি আছিলে ইট ইজ অলছ এ ৰুল that assigns a real number from exactly one real number for from each point of the domain ঠিক আছে তো a to b আছিলে তো এনেকৈ আছিলে ইয়াতে a টোক আমি কৈছিলোঁ ডোমেইন আৰু b টোক কৈছিলোঁ আমি কোডোমেইন ঠিক আছে সো কোডোমেইন তো ইয়াতো এই ডেফিনেশ্যনটো সেম কথাটোৱে কৈছে বাট ইয়াতে আমি ফাংচন অফ টু ভেৰিয়েবলৰ ক্ষেত্ৰত ডোমেইনৰ পৰা যিবোৰ পইণ্টছ উঠাম তো সেইবোৰ কি হ'ব so these are nothing but ordered pairs বুলি কোৱাৰ লগে লগে তোমালোকে বুজি পাইছা so xy so at two tuple থাকিব তো দুটা tuple থাকিব ঠিক আছে তো this is the definition of function of two variables আৰু ইয়াক আমি mathematically কেনেকৈ ডিফাইন কৰোঁ so আমি definitionটো আমি চাম so f from d which is a subset of r square means ইয়াতে ordered pairs বোৰ থাকিব তো r square definitionটো মই দি আছোঁ তোমালোকে চাবা আৰু বুজি পাবা ক্লিয়াৰলি আৰু ইয়াক আমি কেনেকৈ ডিফাইন কৰিম z = f of xy তো ইয়াতে d is a subset of r square বুলি কোৱাৰ লগে লগে কি হয় so this is nothing but a set so it contains all ordered pair of the type x and y where x and y comes from r ঠিক আছে r is the set of real numbers this is the definition of r square আৰু ইয়াতে কি কোৱা আছে যে ইয়াতে ordered pairs বিলাক কি হয় ডোমেইনৰ হয় আৰু এই প্ৰত্যেকটো পইণ্টছৰ বাবে সো আমি একোটা কি পাম আউটপুট হিচাপে একোটা ৰিয়েল নম্বৰ পাম তো ফৰ এক্সাম্পল হিচাপে আমি চাওঁ সো এটা ফাংচন লৈ লওঁ সো f of xy = x square y square x square plus y square so z = ঠিক আছে এতিয়া চোৱা তোমালোকে এই ফাংচনটোৰ বাবে তোমালোকে যিকোনো এটা অৰ্ডাৰ পেয়াৰ সাপোজ 1 2 তোমালোকে কনসিডাৰ কৰা ঠিক আছে দিস ইজ ফ্ৰম r square এটা তোমালোকে ইয়াৰ আউটপুট ভ্যালুটো চাব বিচাৰা যদি f of 1 টো কি হ'ব তো 1 square plus 2 square that is nothing but 5 পাব আউটপুট which is a real number ঠিক আছে 5 belongs to r so this is a real number
তো দিস ইজ দ্য ডেফিনেশ্যন অফ ফাংচন অফ টু ভেৰিয়েবল। আই হোপ তোমালোকে বুজি পাইছা, ক্ৰিষ্টেল ক্লিয়াৰ হৈছে। যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। চ' এতিয়া আমি পঢ়িম কি ডমেইন এণ্ড ৰেঞ্জ। ডমেইন এণ্ড ৰেঞ্জ কি হয়? চ' ফৰ এ ফাংচন অফ টু ভেৰিয়েবল, ঠিক আছে। ডমেইন ৰেঞ্জ কি হয় চাওঁ, আমি ডেফিনেশ্যনটো চাওঁ। তো মই কৈছোঁৱেই ইয়াত ডেফিনেশ্যনবিলাক ছেমেই থাকিব ফাংচন অফ ওৱান ভেৰিয়েবলৰ সৈতে, খালি ইয়াতে ডমেইনৰ পইণ্টছবিলাক কি হ'ব, খালি ইয়াতে ডিফাৰেঞ্চটো কি, ডমেইনৰ পইণ্টছবিলাক অৰ্ডাৰ পেয়াৰ হ'ব, ঠিক আছে। চ' ডমেইন কি হয় তোমালোকে ভালকৈ চাই লোৱা। তো ডেফিনেশ্যন অফ ডমেইন, definition of domain. So the domain is the set of the domain is the set of all ordered pairs of the type xy for which the function is defined. তো এইটো কি মিন কৰিছে? তো ডমেইন ইজ নাথিং বাট এ সেট। ইয়াত খালি সেই সেটটোত কালেকশ্যন অফ কি থাকিব, অল অৰ্ডাৰ্ড পেয়াৰ্ছ অফ দ্য টাইপ এক্স এণ্ড ৱাই থাকিব, যাৰ বাবে ফাংচনটো ডিফাইন হয়। ডেট মিনছ ইয়াৰ আউটপুট কেইটা কি পাওঁ আমি, একোটা ৰিয়েল নাম্বাৰ পাওঁ আৰু ফাইনিট ভেলু পাওঁ। ডেট মিনছ আনডিফাইন মিনছ আমি ইনফিনিটি নাপাওঁ, ঠিক আছে। তো সেই কথাটো মিন কৰিছে। এতিয়া আমি ইয়াক যদি আমি ডমেইনৰ ডেফিনেশ্যনটো আমি ছেট বিল্ডাৰ ফৰ্মত চাব বিচাৰোঁ, কেনেকৈ লিখিম? তো দিছ ইজ দ্য কালেকশ্যন অফ অল অৰ্ডাৰ্ড পেয়াৰ্ছ, ঠিক আছে, such that the function is well defined, such that f is defined, ঠিক আছে। in this way we can write the definition of domain. এতিয়া চোৱা আমি কিছুমান ফাংচন লৈ লওঁ এক্সাম্পল হিচাপে, আৰু সেই ফাংচনবোৰৰ ডমেইন আমি ওলাবলৈ ট্ৰাই কৰোঁ। তেতিয়া তোমালোকে এই ডমেইনৰ ডেফিনেশ্যনটো এটা ক্লিয়াৰ আইডিয়া পাওঁ, ঠিক আছে। সদায় আমি এক্সাম্পলছ ল'বলৈ চেষ্টা কৰিব লাগে। তো z ইকুৱেল টু f of x y, চ' অলপ আগতে লোৱা ডেফিনেশ্যনটোৱে এক্সাম্পলটোৱে লওঁ, x স্কোৱাৰ প্লাছ y স্কোৱাৰ। চ' ইয়াৰ বাবে ডমেইন কি হ'ব? এতিয়া চোৱা আমি যদি অবজাৰ্ভ কৰোঁ, চ' প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ ফ্ৰম আৰ স্কোৱাৰ পৰা যদি লওঁ, for each ordered pair the function will be well defined, function will be defined. So যিকোনো ordered pair আমি নলওঁ কিয়, গতিকে ইয়াৰ বাবে আমি ডমেইন কি হ'ব? So the domain of this given function is nothing but all xy belongs to r square. So ইয়াত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকে, মানে আমি ৰেষ্ট্ৰিকশ্যন ইন দ্য চেন্স মই কি ক'ব বিচাৰিছোঁ যে আমি এনেকুৱা কোনো পইণ্টে বাছি নাথাকে আৰ স্কোৱাৰ যিটো পইণ্টৰ বাবে এই ফাংচনটো ডিফাইন নহ'ব। তো দ্য ডমেইন উইল বি অল এক্স ৱাই বিলংছ টু আৰ স্কোৱাৰ হ'ব, ঠিক আছে। তো বেলেগ এটা এক্সাম্পল লওঁ, অন্য এটা এক্সাম্পল। চ' চে জেড ইকুৱেল টু এফ অফ এক্স ৱাই ইকুৱেল টু দিছ স্কোৱাৰ ৰুট অফ 4 মাইনাছ এক্স স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ। চ' ইয়াৰ বাবে ডমেইন কি হ'ব? এতিয়া চোৱা আমি এটা কথা জানো যে এই স্কোৱাৰ ৰুটৰ ভিতৰত যদি নিগেটিভ আহে আমি ইমাজিনেৰী নাম্বাৰ পাই যাওঁ, গতিকে স্কোৱাৰ ৰুটৰ ভিতৰত নিগেটিভটো আহিব নালাগিব, ঠিক আছে। চ' সেইটো এটা ৰেষ্ট্ৰিকশ্যন হয়। তো সেইটো ৰেষ্ট্ৰিকশ্যন ইউজ কৰি আমি ডমেইনটো আমি ফাইণ্ড আউট কৰিব পাৰিম। চ' ইয়াৰ ডমেইনটো কি হ'ব দেন? তো ইয়াৰ বাবে ডমেইন ফাইণ্ড আউট কৰিবৰ বাবে কি হ'ব? চ' 4 মাইনাছ এক্স স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ শুড বি গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'লে, মানে 0 আহিলে একো প্ৰব্লেম ক্ৰিয়েট নকৰে, ঠিক আছে। তো ইয়াৰ পৰা আমি কি কৰোঁ, অলপ যদি শ্লাইড মডিফিকেশ্যন কৰোঁ, চ' ইয়াৰ পৰা আমি কি পাম? এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ লেছ দেন ইকুৱেল টু 4 পাম। ডেট মিনছ ডমেইন বুলি কোৱাৰ লগে লগে ইয়াত কি হ'ব? সেইবোৰ অৰ্ডাৰ পেয়াৰ থাকিব আৰ স্কোৱাৰৰ যোনবোৰে এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ লেছ দেন ইকুৱেল টু 4 এই ৰেষ্ট্ৰিকশ্যনটো ফ'ল' কৰে, ঠিক আছে। ডেট মিনছ ডমেইন অফ দিছ গিভেন ফাংচন উইল বি দিছ ছেট। তো আই হোপ ক্লিয়াৰলি তোমালোকে বুজি পাইছা, অ'কে। এতিয়া আমি আহোঁ নেক্সট যিটো টপিক হয়, ডেট ইজ ৰেঞ্জ। ৰেঞ্জ কি হয়? চ' আগৰ দৰেই ফাংচন অফ ওৱান ভেৰিয়েবলৰ ক্ষেত্ৰত যিটো ৰেঞ্জৰ ডেফিনেশ্যন পাইছে ছেইম কনচেপ্টেই হয়, বাট ইয়াতে মই কৈছোঁৱেই যে ইনপুট ভেলুজবিলাক অৰ্ডাৰ পেয়াৰ হ'ব। দ্য ৰেঞ্জ কি হ'ব? দ্য ৰেঞ্জ is the
set of all possible output values of z. কি হয়, the range is the set of all possible output values of z. That means এইটো কি মিন কৰিছে যে যিবোৰ possible output values আমি z পাওঁ সেইবোৰ possible values of যদি আমি যিবোৰ possible values আমি যদি এটা কালেকশ্যন লওঁ সেই সেটটোৱে কি হ'ব, ৰেঞ্জ সেট হ'ব। এতিয়া ইয়াতে এটা কথা অবজাৰ্ভ কৰিবলগীয়া যে আমি ডমেইনৰ সেইবোৰ পইণ্টছে ল'ব লাগিব যিবোৰৰ বাবে আউটপুট ভেলুটো আমি ফাইনাইট আমি ভেলু পাওঁ। ইয়াৰ মিনিংটো কি হয়, এটা এক্সাম্পল দিলে তোমালোকে ক্লিয়াৰলি এই কথাটো গম পাবা, ঠিক আছে। তো এফ অফ এক্স ৱাই ইকুৱেল টু এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ। এতিয়া চোৱা এই ফাংচনটো যদি পাৰ্টিকুলাৰলি এই ফাংচনটো যদি ভালকৈ অবজাৰ্ভ কৰা তোমালোকে দেখিবা যে এই ফাংচনটোৱে আমাক কি ভেলুজ দি আছে, অল ভেলুজ কি হয়, পজিটিভ ভেলু দি আছে, ঠিক আছে। কাৰণ তোমালোকে যি ইনপুটে নোলোৱাকৈ ডমেইনৰ পৰা তোমালোকে আল্টিমেটলি কি হ'ব, ইয়াৰ ভেলুজবোৰ আউটপুটবোৰ কি হ'ব, একৰ্ডিং টু দ্য ৰুল অফ দ্য ফাংচন কি দিব, পজিটিভ দিব। কাৰণ চোৱা এক্স স্কোৱাৰ ইজ এ পাৰফেক্ট স্কোৱাৰ কোৱান্টিটি এণ্ড ৱাই স্কোৱাৰ ইজ এ পাৰফেক্ট স্কোৱাৰ কোৱান্টিটি। আৰু লগতে এট দ্য ছেইম টাইম যদি আমি ইনপুটটো এক্স ৱাই ছাপ'জ অৰ্ডাৰ পেয়াৰটো আমি যদি ছাপ'জ 0 0 লৈ ল'লোঁ, ইন দিছ কেছ দিছ ফাংচন উইল গিভ ভেলু হোৱাট, 0 0 দিব। গতিকে ইয়াৰ ৰেঞ্জটো কি হ'ব পাৰে, আউটপুট ভেলুজ পচিবল আউটপুটছ কি কি হ'ব পাৰে ডমেইনৰ প্ৰত্যেকটো পইণ্টছৰ কাৰণে, ঠিক আছে। কি হয়, ইয়াৰ পচিবল আউটপুটছবোৰ হ'ব 0 to infinity. This interval will be the range of this given function. তো নেক্সট আমি এক্সাম্পলটো লৈ যাওঁ। তো নেক্সট এক্সাম্পলটো চোৱা, ভালকৈ মন কৰিবা। চ' অলপ আগত লোৱা ফাংচনটোৰ কে লৈছোঁ, ৰেঞ্জ ফাইণ্ড আউট কৰিব 4 মাইনাছ এক্স স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ। চ' তোমালোকে চোৱা ইয়াৰ বাবে ডমেইন কি আছিলে, ডমেইন আছিলে কি আছিলে, the all ordered pairs from R square such that x square plus y square is less than equal to 4 আছিলে, ঠিক আছে। দিছ ইজ দ্য ডমেইন। এতিয়া আমি ডমেইনৰ পইণ্টছবোৰ যেতিয়া আমি ইনপুট কৰিম, তো ইয়াতে তোমালোকে আউটপুটবোৰ কি কি পোৱাৰ পচিবিলিটিজ আছে, ঠিক আছে। ৰেঞ্জ সেইটোৱে কি হ'ব, সেই পইণ্টছবোৰৰ যদি কালেকশ্যনটো লওঁ সেইটোৱে হ'ব ৰেঞ্জ। এতিয়া তোমালোকে চোৱা যে ৰেঞ্জ কি কি পোৱাৰ পচিবিলিটি আছে, আমি 0টো পামেই, ঠিক আছে, 0টোতো পামেই, 0 পোৱাৰ পচিবিলিটি আছে, আৰু মেক্সিমাম ভেলু ইয়াৰ কি পোৱা পচিবিলিটি আছে, 2, ঠিক আছে। So 0 to 2, close interval 0 to 2 will be the range of this given function, ঠিক আছে। তো আজি এজ এ ইন্ট্ৰডাকশ্যন ক্লাছ, চ' মই চিম্পলি তোমালোকক আইডিয়াবোৰ দিছোঁ কেনেকৈ তোমালোকে ডমেইন আৰু ৰেঞ্জ ফাইণ্ড আউট কৰিব পাৰা, আৰু কেনেকৈ তোমালোকে এটা ফাংচন চাই পেলাই তাৰ কেৰেক্টাৰিষ্টিক্সটো চাই পেলাই তোমালোকে ডমেইন আৰু ৰেঞ্জৰ আইডিয়াটো লগাব পাৰা, সেইখিনি তোমালোকক আইডিয়া এটা দিছোঁ, এটা ব্ৰিফ আইডিয়া। তো নেক্সট ক্লাছত আৰু আমি ডমেইন ৰেঞ্জ ৰিলেটেড আৰু বহুত ডিফাৰেণ্ট প্ৰব্লেম ছল্ভ কৰিম, আৰু ডিফাৰেণ্ট আইডিয়া আমি লগাই পেলাই ইয়াতে যে মই ক'লোঁ যে মেক্সিমাম ভেলুটোত ইয়াৰ 2 পাব পাৰোঁ, তো কেনেকৈ পাব পাৰোঁ সেইবোৰ আমি আলোচনা কৰিম, ঠিক আছে। তো ৰেঞ্জ পালোঁ কি পালোঁ, চ' ক্ল'জ ইণ্টাৰভেল 0,2. তো দিজ আৰ the concept which is associated with a domain and range of function of two variables. এতিয়া আমি আহোঁ লেভেল ছাৰ্ফেচ কি হয়। চ' লেভেল ছাৰ্ফেচৰ আমি কনচেপ্টটো আমি চ' লেভেল ছাৰ্ফেচ, তো দিছ ইজ দ্য লাষ্ট টপিক অফ টুডেজ ক্লাছ। তোমালোকে ভালকৈ চাবা ভিডিঅ'টো, ঠিক আছে। চ' লেভেল কাৰ্ভছ বা লেভেল ছাৰ্ফেচেছ কি হয় তোমালোকে চোৱা। So definition to SWA, so it is the set of, so level surface is the definition, it is the set of all points, this is the set of all points where the function has the same value. So this is basically a set. তো ইয়াৰ পৰা অলপ এটা আইডিয়া লগাব পাৰিছোঁ, কাৰণ ইয়াতে ডেফিনেশ্যনটো কি দিয়া আছে, ইট ইজ দ্য ছেট অফ অল পইণ্টছ ৱেৰ দ্য ফাংচন হেজ দ্য ছেম ভেলুজ। এতিয়া ইয়াক যদি আমি ছেট বিল্ডাৰ ফৰ্মত লিখোঁ, চ' ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, চ' দিছ ইজ দ্য ছেট অফ অল পইণ্টছ
LC বুলি দিছো নামটো সো পয়েন্টস বিলাক কেনেকুৱা হ'ব মই আগতেও কৈছো এটা ফাংশন অফ টু ভেৰিয়েবল পঢ়ি আছো তো ইয়াতে কালেকশন অফ পয়েন্টস বুলি কোৱাৰ লগে লগে অৰ্ডাৰ পেয়াৰ্স বিলাক আহিব ঠিক আছে belongs to r square such that f of xy equal to c that means এই সেটটোত সেইবোৰ অৰ্ডাৰ পেয়াৰ্স থাকিব যাৰ বাবে সেইবোৰ যদি তোমালোকে ইনপুট ভ্যালুজ হিচাপে ইউজ কৰা ফাংশনটোৰ তো আউটপুটটো ফাংশনটো আউটপুটটো কি দিব তো সেম ভ্যালু দিব এটা কনস্ট্যান্ট হিচাপে ঠিক আছে so this is nothing but the level surfaces okay so এতিয়া যদি আমি এক্সাম্পল এটা লওঁ ঠিক আছে ইয়াৰ জিওমেট্ৰিক যেটো ইন্টাৰপ্ৰিটেশন হয় তো সেই ইন্টাৰপ্ৰিটেশনটো তোমালোকক দি আছো ধুনীয়াকৈ বুজি পাবা মই এটা 3 ডাইমেনশনাল প্লট দেখাব গৈ আছো আৰু তোমালোকে চাবা আৰু তাৰ পৰা লেভেল সাৰফেসৰ আইডিয়াটো ক্লিয়াৰলি পাই যাবা তো সাপোজ এটা এক্সাম্পল হিচাপে লওঁ আমি তো c ভ্যালুটো সাপোজ লৈ লৈছো আমি 4 আৰু ফাংশনটো লৈছো f of x y equal to x square plus y square so in this case the level surfaces will be what so l c ঠাইত আমি কি লিখিম l4 লিখিম so x y which is belongs to r square such that x square plus y square equal to 4 so in this case so basically the level surface for this given function will be what a circle level surface কি হ'ব for this given function যদি level surface ওলাবলৈ দিয়া তো this is a circle of radius কিমান হ'ব 2 হ'ব ঠিক আছে so ইয়াৰ যেটো জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশন তো সেই জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশনটো কি হয় তোমালোকে চাবা এতিয়া ঠিক আছে লেভেল সারফেস কি হয় মই দেখাই আছো ঠিক আছে তো লেভেল সারফেস কি হয় so এই 3 ডাইমেনশনাল প্লটটো তোমালোকে অবজার্ভ কৰিবা ঠিক আছে so look at this 3 dimensional plot so f of x equal to x square plus y square তো ই কি দি আছে এটা বল দি আছে দেখিছা না বল এটা টাইপৰ স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটো সারফেসটো দি আছে এটা সোয়া ইয়াৰ বাবে লেভেল সারফেস কি হয় বুলি ক'লে তোমালোকে কি গম পাবা সোয়া যদি আমি সাপোজ আমি এই ওয়ালটো আমি তলৰ সাইডৰ পৰা আমি স্লাইস কৰি দিম ঠিক আছে ইয়াৰ টুকুৰা কৰি দিম ঠিক আছে এনেকৈ সাপোজ স্লাইস কৰি কাটি গৈ আছো তেতিয়া হলে কি কৰিব সো কাটি গৈ থাকিলে তো এখন প্লেন দি যদি আমি কাটি গৈ থাকো তেতিয়া হলে কি পাম এই প্লেন ব্লকৰ শ্যাডোটো কোড দেখা পাম যদি আমি প্ৰজেকশন হিচাপে লওঁ তো ফার্স্ট এই সার্কেলটো দেখা পাইছা এইটো পাম দেন এইটো সার্কেল পাম দেন এইটো সার্কেল পাম দ্যাট ডিফারেন্স সি কাৰণে দ্যাট মিন্স সাপোজ c = 2 লৈছো তেতিয়া আমি c = 2 লৈ পেলাই আমি প্লেনখনে যদি এই বলটো কাটো তেতিয়া হলে ফার্স্ট এই সার্কেলটো পাম so this is representing the level surface for c = 2 for this given function then আমি c = suppose 4 ললো then 4 লোৱাৰ লগে লগে so এই সার্কেলটো পালো then c = suppose 16 লৈছো then এই সার্কেলটো পালো ঠিক আছে তো ইয়াৰ পৰা আমি কি আইডিয়া লগাব পাৰিছো তো ইয়াতে জিওমেট্ৰিক্যালি কি ৰিপ্ৰেজেন্ট কৰি আছে তো আমি level surface বিলাকে একোটা সার্কেল ৰিপ্ৰেজেন্ট কৰি আছে ঠিক আছে তো for this given graph তো তোমালোকে জিওমেট্ৰিক্যালি এই কথাটো তোমালোকে আইডিয়া কৰিব পাৰা তো তোমালোকে যেতিয়া এখন প্লেন দি ইয়াত কাটি গৈ থাকিবা তো স্লাইস কৰি গৈ থাকিবা তো তলৰ পোৰশনৰ পৰা তলৰ ফালৰ পৰা তেতিয়া হলে তাৰ কাটাৰ লগে লগে যিবোৰ শ্যাডো উৎপন্ন হ'ব তো আমি প্ৰজেকশন হিচাপে যদি আমি ভাবি লওঁ তো শ্যাডো বিলাক একোটা কি হ'ব লেভেল সারফেস হ'ব ঠিক আছে তো এই সার্কেলটো লেভেল সারফেস হ'ব তো for this given function to a circle to level surface of for this given function for a difference c and this circle will be another level surface for this given function for a different c so this is the geometrical interpretation of level surface to তোমালোকে এনেকে level surface ৰ আইডিয়া বোৰ উলিয়াব পাৰা আৰু তোমালোক level surface উলাবলৈ দিলে তোমালোকে এনে ধৰণে level surface উলাব পাৰিবা ঠিক আছে so I hope তোমালোকে level surface domain range এখিনি আইডিয়া তোমালোকে পালা function of two variable ক্ষেত্ৰত so next video আমি তোমালোকৰ এই পেপাৰখনৰ associated different আমি topics বোৰ আলোচনা কৰিম so till then so goodbye we will meet in the next video